নমস্কাৰ, আমি ইয়াত আছোহি বমজিত আছোহি ইউনিটেড পাৱাৰ টাৱাৰ মিছনৰ আণ্ডাৰত কাম কৰি আছিলোঁ। চবে আমি 14জন আছোঁ ল'ৰা। পানী বাঢ়িলে পানী বহাৰ পৰা যাব নাই পৰা আমি আমাক প্ৰশাসনে নহ'লে চৰকাৰে হ'লেও কিবা এটা কৰি কিনে আমাক ইয়াৰ পৰা উলিয়াই আনি ব্যৱস্থা কৰিব লাগে। সোনকালে ৰাতি পানী বাঢ়ি গ'লে মানে আমি যোনটো জেগাত আছোঁ ৰাতিপুৱা পানী বুৰিব, সেইকাৰণেও চৰকাৰে কিবা এটা কৰিব লাগে। ৰাতিপুৱাৰ পৰা কোম্পানী কৈ আছে যে কিবা হেলিকপ্টাৰ যোগাৰ কৰিছোঁ বা কিবা নাও ব্যৱস্থা কৰি একো কৰা নাই এতিয়ালৈকে। আমি ৰাতিপুৱাৰ পৰা ফচি আছোঁ, এনেকৈ ৰাতিপুৱাৰ পৰা সময় দিয়ে থৈছে, এতিয়ালৈকে ৰাতি হৈ গ'ল, এতিয়া একো হোৱা নাই। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ আমাক যে যেনে তেনে ইয়াৰ পৰা উদ্ধাৰ কৰি নিয়ে। ধন্যবাদ। তাত দেখা দিয়ে নমস্কাৰ, আমি ইয়াত আছোহি বমজিত আছোহি ইউনিটেড পাৱাৰ টাৱাৰ মিছনৰ আণ্ডাৰত কাম কৰি আছিলোঁ। চবে আমি 14জন আছোঁ ল'ৰা। পানী বাঢ়িলে পানী বহাৰ পৰা যাব নাই পৰা আমি আমাক প্ৰশাসনে নহ'লে চৰকাৰে হ'লেও কিবা এটা কৰি কিনে আমাক ইয়াৰ পৰা উলিয়াই আনি ব্যৱস্থা কৰিব লাগে। সোনকালে ৰাতি পানী বাঢ়ি গ'লে মানে আমি যোনটো জেগাত আছোঁ ৰাতিপুৱা পানী বুৰিব, সেইকাৰণেও চৰকাৰে কিবা এটা কৰিব লাগে। ৰাতিপুৱাৰ পৰা কোম্পানী কৈ আছে যে কিবা হেলিকপ্টাৰ যোগাৰ কৰিছোঁ বা কিবা নাও ব্যৱস্থা কৰি একো কৰা নাই এতিয়ালৈকে। আমি ৰাতিপুৱাৰ পৰা ফচি আছোঁ, এনেকৈ ৰাতিপুৱাৰ পৰা সময় দিয়ে থৈছে, এতিয়ালৈকে ৰাতি হৈ গ'ল, এতিয়া একো হোৱা নাই। সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ আমাক যে যেনে তেনে ইয়াৰ পৰা উদ্ধাৰ কৰি নিয়ে। ধন্যবাদ। তাত দেখা দিয়ে